ফ্ৰেণ্ডছ আপোনালোকে কেনে আছে? আশা কৰোঁ সকলোৱে ভালেই আছে। গ্ৰেট টেকন'লজিৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কৃষি বিভাগ এনেকুৱা এটা বিভাগ যিটো বিভাগ অবিহনে মানৱজাতি জীয়াই থাকিব নোৱাৰিব। এই সময়ত পৃথিৱীৰ বিকাশৰ লগে লগে কৃষি বিভাগতো বিকাশ ঘটিছে। ফ্ৰেণ্ডছ, আজি আপোনালোকক এনেকুৱা কিছুমান মেচিন দেখুৱাবলৈ গৈ আছোঁ যিবোৰ এই কৃষি বিভাগটোকে সলনি কৰি পেলাইছে। তেন্তে আহকচোন আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। নাম্বাৰ 1, অধিক ঘাঁহবনত চলিব পৰা ট্ৰেক্টৰ। ফ্ৰেণ্ডছ, স্বাভাৱিক ট্ৰেক্টৰবোৰৰ চকাবোৰ অধিক ঘাঁহবনত চলিব নোৱাৰে। এটা সময়ত চকাবোৰ বন্ধ হৈ যায়। এই ট্ৰেক্টৰটোৰ চকাবোৰ টেংকৰ চকাৰ নিচিনা। ই সহজতে ঘাঁহবনত চলিব পাৰে। ইয়াক ধান খেতি আৰু অধিক ঘাঁহবন থকা খেতিত ব্যৱহাৰ কৰা হয়। নাম্বাৰ 2, আলু উঠোৱা মেচিন। ফ্ৰেণ্ডছ, আলু উঠোৱা কিমান কঠিন কাম আপোনালোকে জানে। এই ট্ৰেক্টৰটোৱে প্ৰথমে আলু গছ উঠোৱাৰ পিছত মুভিং প্লেটৰ সহায়ত আলু আৰু গছবোৰক বেলেগ বেলেগ ঠাইৰে উলিয়াই দিয়ে। ইয়াৰ সহায়ত আলুত লাগি থকা মাটিবোৰ পৰিষ্কাৰ হৈ যায় আৰু পৰিষ্কাৰ আলুবোৰক লগত থকা কণ্টেইনাৰত ঢালি দিয়া হয়। নাম্বাৰ 3, খেতিত হাল মৰা মেচিন। আপোনালোকে নিশ্চয় জানে খেতিত হাল বাবলৈ আজিকালি ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়। কিন্তু এই মেচিনবিধে হাজাৰ হাজাৰ বিঘা মাটি অতি সোনকালে চহাব পাৰে। নম্বৰত ঘাঁহ কটা মেচিন। ফ্ৰেণ্ডছ, এইটো মেচিনৰ সহায়ত আপুনি অতি সোনকালে বহি বহি আৰামত ঘাঁহ কাটিব পাৰিব। নাম্বাৰ 5, মাটিৰ তলেদি ড্ৰেইনৰ পাইপ লগোৱা মেচিন। এই মেচিনবিধ পানী এঠাইৰ পৰা আন ঠাইলৈ সৰবৰাহৰ বাবে পাইপ লগোৱা কামত ব্যৱহাৰ কৰা হয়। মাটিৰ তলেদি পাইপ লগোৱাৰ পিছত ইয়াক ধৰিবই নোৱাৰি ইয়াত পাইপ লগোৱা হৈছে। নাম্বাৰ 6, খেতিৰ পৰা শিলগুটি গোটোৱা মেচিন। কেতিয়াবা কিছুমান খেতিত বহু পৰিমাণে শিলগুটি থাকে, যাৰ ফলত খেতি কৰিবলৈ টান হৈ যায়। তেতিয়া এই মেচিনবিধক ব্যৱহাৰ কৰা হয়। এই মেচিনত লগোৱা মুভিং প্লেটৰ সহায়ত এই শিলগুটিবোৰক একেলগ কৰা হয়। ইয়াৰ পিছত এই শিলগুটিবোৰক কণ্টেইনাৰত ঢালি দিয়া হয়। কণ্টেইনাৰৰ সহায়ত ইয়াক খেতিৰ পৰা আন ঠাইলৈ নি পেলাই দিয়া হয়। তাৰ পিছত ইয়াক খেতিৰ বাবে উপযোগী কৰি তোলা হয়। ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। ভিডিঅ'টো কেনে লাগিল আপোনালোকে নিশ্চয় কমেণ্টত জনাব। থেংক ইউ।